বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক মই আৰু এটি অভিজ্ঞতা তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই অভিজ্ঞতা বনাই থাকিম তোমালোকৰ মাজলৈ। মই আজি এটি ভিডিঅ' বৰ গুৰুত্বপূৰ্ণ। আমি সাধাৰণ ভাবোঁ আমি জীৱনত কাম কৰিবলৈ, সকলো কাম সাধাৰণ কাম বুলি ভাবোঁ। সকলো কামে সাধাৰণ বুলি নাভাবিব, সকলো কামতেই সাৱধান থাকিব লাগে, সাধাৰণ বুলি নাভাবিবা। গাড়ী এখন চলালেও সাৱধান হ'ব লাগে সদায়, সাধাৰণ বুলি নাভাবিবা। আমি জীয়াই থাকিবলৈ খাদ্য খালেও সাৱধানকৈ খাব লাগে, হিচাপমতে খাব লাগে। যেনেকৈ গাড়ী চলালেও সাৱধান, চাৰিওফালে ধ্যান দিব লাগে। আগুৱাই পিছে দায়ে বায়ে চাৰিওপিনে সদায় কণ্টিনিউ ধ্যান দিব লাগে। ঠিক তেনেকুৱা জীৱনতো পৰিবাৰ চলালে, এখন বিয়া বাৰু কৰালে ভাবি চিন্তি কামবোৰ কৰিব লাগে, যাতে অন্য মানুহে বেয়া নোপোৱা কামবোৰ কৰিব লাগে, আৰু পৰিয়ালে বেয়া নোপোৱা কামবোৰ কৰিব লাগে, যাতে কোনে বেয়া নাপায় বা সেইবোৰ সাৱধান থাকিব লাগে। নিজে কেতিয়াও একো নহয় বা এইবোৰ কোনো গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰে। এইবোৰ কাম, এই সৰু কাম, এইবোৰ কোনো এনেকৈ গুৰুত্ব নিদিয়াকৈ থাকিব নালাগে। মই খাইছোঁ আজি, পিছত মানুহৰ বেমাৰ হৈ যাব, সেয়েহে হিচাপমতে খাব লাগে। হিচাপমতে খালে আমাৰ শৰীৰত কেতিয়াও বেমাৰ নহয়। এইটো এটা হ'ল সাৱধান। হিচাপ থকাটোৱেই হ'ল এটা সাৱধান, হিচাপমতে খোৱাটোৱেই হ'ল আমাৰ সাৱধান। গাড়ীখন হিচাপমতে ভালকৈ চলাবা, চাই চিন্তি, মদ পানী নোখোৱাকৈ চলাটোৱে হ'ল সাৱধান। আজি সাৱধান নোহোৱাৰ ফলত চৰকাৰ বা মানুহৰ পৰিয়াল বা মানুহবোৰ বিপদত পৰি আছে। চৰকাৰে আজি ঠিকাদাৰক কাম দিছে। ডাঙৰ মানুহবিলাকে গুৰুত্ব ভাৰ নলোৱাৰ ফলত যেনে তেনে বনাই থৈ দিছে। তাৰ ফলত আৰু এদিনতে 2-3 বছৰতে সেই বস্তু বেয়া হৈ গৈছে। তাৰপিছত আমি পাব্লিকে, চৰকাৰখনে, দেশখনে ভৰিব লগা হৈছে। যদি আমি পূৰা পাৰ্মানেণ্ট কৰি 50, 60, 70, 80 বছৰলৈকে বনাওঁ, তেতিয়াহ'লে আমাৰ দেশখন কিমান আমি ডেভেলপ হ'লো হয়। চৰকাৰৰ ডেভেলপ হ'লেহে আমি ডেভেলপ হ'ম। চৰকাৰ যদি ডেভেলপ নহয়, পাব্লিকো কেতিয়াও ডেভেলপ নহয়। সেয়েহে আমি সদায় সাৱধান হৈ চলিব লাগে। বন্ধু বান্ধৱীসকল, যেনেকৈ আমি যদি ঘৰখন যদি উন্নতি কৰিবলৈ হ'লে, আমি নিজে প্ৰত্যেকজন ব্যক্তিৰ ঘৰত আমি মানুহবোৰে সাৱধান চলিব লাগিব। খোৱা লোৱা, পইচা খৰচা হিচাপমতে কৰিব লাগিব, কাম কৰি বচাব লাগিব, চব চাৰিওফালে ধ্যান দিব লাগে। সাৱধান, এইটোৱে হ'ল সাৱধান নহ'লে আমাৰ জীৱনত জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। বন্ধু বান্ধৱীসকল, ঠিক তেনেকুৱা দেশখন যদি আমি চৰকাৰখনে যদি আমাৰ সাৱধান কোনো নাই, তেতিয়াহ'লে এই চৰকাৰখনৰ নথকাৰ নিচিনাই। ঠিক যেনেকৈ আমাৰ পৰিয়ালটোৰ মানুহৰ যেনেকৈ সাৱধান নাথাকে, ঠিক তেনেকুৱাই পৰিয়ালত কোনো উন্নতি হোৱা নহ'ব। ঠিক তেনেকুৱা আমাৰ দেশতো বৰ্তমান তেনেকুৱা অৱস্থা। কামবোৰ দিছে, টকা পইচা এইবোৰ লুটি লৈছে আধা, সেইবোৰ কোনো গুৰুত্ব দিয়া নাই। আমি তাৰ ফলত আমাৰ দেশখন উন্নতি হ'ব পৰা নাই। ঠিক তেনেকুৱা কথা। যেনেকৈ আমি যদি ভালকৈ কাম নকৰোঁ, সকলো কামতে গুৰুত্ব নিদিওঁ, সাৱধান নহওঁ,
কাম কৰাত খোৱা লোৱাত সাৱধান নহওঁ, টকা পইচা উপাৰ্জন কৰাত সাৱধান নহওঁ, টকা পইচা খৰচা কৰাত সাৱধান নহওঁ, তেনেহ'লে ঘৰখন উন্নতি কৰিব নোৱাৰি। বন্ধু বান্ধৱ, এইটো এটা গুৰুত্বপূৰ্ণ কথা, মানে এইটো এটা চিৰসত্য কথা। সেয়েহে আমি সদায় সাৱধান হ'ব লাগে। সাৱধানৰ সেয়েহে মৰণ নাই বন্ধু বান্ধৱ। ধন্যবাদ, নমস্কাৰ।